নমস্কাৰ, মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, মোৰ হাতত এইখন এখন বাতৰি কাকত মানে নিউজ পেপাৰ। এই নিউজ পেপাৰখনৰ জৰিয়তে আপোনালোকক এটা কথা ক'বলৈ গৈছোঁ, জীৱনৰ লগত জড়িত কথা এটা ক'বলৈ গৈছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। চাওক, এইখন নিউজ পেপাৰ আমি যেতিয়া ৰাতিপুৱা কিনি ৰাখোঁ তেতিয়া এইখন নিউজ পেপাৰ 10 টকাত পোৱা যায়, কিন্তু পিছদিনা এনেকুৱা নিউজ পেপাৰ 1 কিলোগ্ৰাম 10 টকাত পোৱা যায়। চাওক, যিখন পেপাৰ আজি এইখন পেপাৰ আমি ৰাখিছোঁ 10 টকা দি, কিন্তু কালি যদি এনেকুৱা পেপাৰে, কিন্তু পেপাৰখনৰ কোনো পাৰ্থক্য নাই, নিউজ পেপাৰ একেখনেই, পেপাৰখনৰ কোনো পাৰ্থক্য নাই, কিন্তু পাৰ্থক্য মাথো সময়ৰ। যিখন পেপাৰ আমি আজি ৰাখিলে 10 টকা, কালি এনেকুৱা পেপাৰ আমি 1 কিলোগ্ৰাম 10 টকাত পাওঁ, পাৰ্থক্য মাথো সময়ৰ। ইয়াৰ দ্বাৰা মই আপোনালোক এটা কথাই বুজাব বিচাৰিছোঁ যে বৰ্তমান আপোনাৰ হাতত থকা ধন, সোণ, সা সম্পত্তি, আপোনাৰ ৰূপ, এইবোৰক লৈ যে আপুনি যে অহংকাৰ কৰি আছে, এইখিনি আপোনাৰ নিমিষতে নাইকিয়া হৈ যাব পাৰে। যদি আপোনাৰ দেহত এটা দুৰাৰোগ্য ৰোগে দেখা দিয়ে, আপোনাৰ নিমিষতে এই ধন, সোণ, সা সম্পত্তি, আপোনাৰ যিটো ৰূপ, এই ৰূপটো আপোনাৰ নিমিষতে নাইকিয়া হৈ যাব পাৰে। আজি আপুনি যিটো 20 মহলীয়া বিল্ডিঙত থাকি কিনে আপুনি তলৰ মানুহবোৰক চিনি নোপোৱা হৈছে, অহংকাৰৰ উচ্চ শিখৰত বহি আছে, আপোনাৰ সেই 20 মহলীয়া বিল্ডিংটো সময়ৰ হাতত নিমিষতে জহি ঘঁহি যাব পাৰে। গতিকে সময় হৈছে এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ বস্তু। সময়ক ভয় কৰিবলৈ শিকক আৰু আপোনাৰ ওচৰে পাঁজৰে থকা সকলো মানুহৰ লগত মিলিজুলি থাকক। এই দুদিনীয়া জীৱনটোত অহংকাৰ এই জীৱনৰ পৰা পৰিহাৰ কৰক। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক এইটো কথাই ক'বলৈ বিচাৰিছোঁ। বাকী ভালে থাকক, কুশলে থাকক।